কি হৈছিল ঘটনাটো মানে? মহামৃত্যুঞ্জয় মন্দিৰত যিহেতু এতিয়া শাওণ মাহত খুব বেছি ভিৰ এটা হৈ আছে, যোৱা সোমবাৰে আমি বিভিন্নজনৰ মুখৰ পৰা গম পালোঁ যে ইয়াত প্ৰায় 13টামান মোবাইল 4টা আৰু মানি পাৰ্চ এনেকৈ চুৰ হৈছে। তাৰপৰা সন্দেহবশতঃ আমি বহুত টাইট কৰিলোঁ। আজি বোলো চান্স এটা আছে মেবি। তাৰপিছত গম পালোঁ যে সন্দেহ হোৱাত 2-3জন মানুহৰ পিছত গৈ দেখিছোঁ যে বেগত হাত দিছে, প্ৰসাদ দিয়া জেগাত মেইনলি। আৰু CCTVও চোৱা হৈছে, কোনো কাৰণে ধৰিব নোৱাৰে, চব সৰু সৰু ল'ৰা ছোৱালী থাকে, বেছিখিনি মাইকী মানুহ। ক'ৰ মানুহ এইবিলাক? মাইকী মানুহবিলাক যিখিনি কৈছোঁ প্ৰায়খিনি ট্ৰেইন ষ্টেচনৰ ফালৰ মানুহ সন্দেহ হৈছে। মানে অসমৰ নহয় মানুহবিলাক? অসমৰে বুলিয়ে কয়, কিন্তু তেওঁলোক ক'ত একচুৱেল ঘৰ নকয়। কি ভাষা কৰি আছে? হিন্দী ভাষাই কৈ আছে, কিন্তু তেওঁলোক মানে এজনে ক'লে চাপৰ মুখত, কোনোবা কিছু শিলচৰৰ ফালে, মানে বাহিৰৰ পৰা বাহিৰৰ মানুহ। তেওঁলোকক আমি ধৰিলোঁ, ধৰি পেলাই সন্দেহ মানে চকুত যেতিয়া দেখিছোঁ ধৰা, তেতিয়া সৰু বাচ্চাকেইটা ধৰি আনি ধমকি চমকি দি গেটতে বহাই ৰাখিলোঁ। তাৰ পুলিচক ইনফৰমেশ্যন দিলোঁ, পুলিচে ক'লে গোটেই পাৰ্টিটো দেখিছা, গোটেইখিনি পাৰ্টিকে ৰাখি দিয়ে। সেইমতে ধৰি আনি এতিয়া বৰ্তমান গেটত ৰাখিলোঁ। তাৰপৰা পুলিচে যিখিনি প্ৰাৰম্ভিক তদন্ত কৰিব, তাৰ ভিতৰত বেগ উদ্ধাৰ হৈছে, বেলেগ জেগাত সিহঁতে পেলোৱা আমি দেখি পেলাই সন্দেহ কৰি তাত বেগ চেক কৰিলোঁ। 3টা বেগ ৰিকভাৰ হৈছে, কিন্তু বেগকেইটাত পইচা নাই। আৰু বস্তুখিনি আছে, যিখিনি পান কাৰ্ড, আধাৰ কাৰ্ড, ATM এইবিলাক আছে, কিন্তু পইচা তাত নাই। মাইকী মানুহ নহয় এইবিলাক? চব মাইকী মানুহ, মাইকী আৰু বাচ্চা বিশেষকৈ। আৰু সেইটো কাৰণে পটককৈ কিবা এটা সন্দেহ কৰিব নাই যে তেওঁলোকে বুলি। মন্দিৰৰ ভিতৰত চাকি ঘৰত, মন্দিৰৰ যিখিনি জেগা ওপৰত এণ্ট্ৰি হোৱা জেগাখিনিত, আৰু এক্সিট যিখিনি জেগাত আছে মানে প্ৰসাদ লোৱা জেগাখিনি মেইনলি 3টা টাৰ্গেটত পৰা তেওঁলোকে কৰি আছে। আৰু ওপৰত এটা কাম কৰিছে, যিখিনি মানুহ ফটো উঠে, মোবাইল পাৰ্টছ বা এনেকৈ থৈ পেলাই মোবাইলটো লৈ ফটো উঠে, কাষৰ পৰা বেগটো লৈ দৌৰ লয়, মানুহে গম নাপায় সেইখিনি সময়ত যে বেগটো আছে নাই কাষত, যেতিয়া হেৰাই তেতিয়াহে ওলায়। সেইটোৱে তাকে সকলো ৰাইজ সজাগ থাকক। মন্দিৰত যিমান ঘটনাটো কওকচোন আপোনাৰ। মই চাকি মানে থালখন লৈ চাকি জ্বলাবৰ কাৰণে গৈছোঁ। থালখন মাথাত লৈ পেলাই সোঁহাতে থালখন ধৰি আছোঁ, বাওঁহাতেদি মই চাইডৰ মানুহজনক মই অকণমান চাইড কৰি দি মই বহিব ওলাইছোঁ, বহি চাকি জ্বলাইছোঁ। চাকি জ্বলাই আকৌ থালখন লৈ মন্দিৰ ভিতৰত সোমাইছোঁ। তাত যেতিয়া মই দান বাটত পইচা দিব বেগ বিচাৰোঁ, তেতিয়া মোৰ হাতত মোৰ পকেটত 5টা নাই। 3,300 টকা আছিলে, 500 টকা আছিলে 6খন, 100 টকা 2খন, 50 টকা 2খন। মই সেইখিনি পইচা আছে। আপুনি কাৰোবাক সন্দেহ কৰে নেকি? সন্দেহ মানে এজনী মাইকী মানে মোৰ চাইডত খাৰা হৈ আছে, কিন্তু তাই সেই মাইকীজনী আছে, এতিয়া ধৰি আনিছে চিকিউৰিটি। মইতো গম নাপাওঁ তাই যে কামটো কৰিব বুলি। চব বহিৰাজ্যৰ? বহিৰাজ্যৰ। মই অসমৰ নহয় নহয়, যিজন খাৰা হৈছে বাহিৰা মানুহ। তেওঁলোক এতিয়া 8জনী 9জনী ধৰিছে চিকিউৰিটিয়ে। সেইজনীক মই ডাইৰেক্ট চিকিউৰিটিকো বচিছোঁ, এইটোৱে মোক ওচৰত খাৰা হৈছে চাইডত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।